Hello, good afternoon guys. Good afternoon, very good afternoon guys. ইয়াতে ৰখিছো অলপমান বঙাইগাঁও পৰিৱেশ উন্নয়ন উদ্যানৰ ইয়াতে গাইস বঙাইগাঁও পৰিৱেশ উন্নয়ন উদ্যান ওকে ইয়াতে অলপমান ৰখিছো গাইস এইফালে ওপৰত ফেন চলি আছে পুৰা গৰম তো এই ৰাস্তাটোৱেদি গৈ আছিলো এই আগৰ ৰাস্তাটোৱেদি গৈ আছিলো এতিয়া মানে মোৰ মানে 1 ঘণ্টা সময় আছে তো 1 ঘণ্টা ক'ত কি কৰিম মই অলপমান কামত আহিছিলো বেংকত কাম আছিল আৰু ইয়াতে কাম আছিল অলপমান টাউনত কামখিনি হৈ গ'ল সোনকালে হৈ গ'ল আৰু এতিয়া 1 ঘণ্টা সময় আছে তাৰ পিছত আৰু কাম আছে 4টাৰ পৰা আৰু কাম আছে এতিয়া বাজিছে 3টা তো 1 ঘণ্টা এতিয়া কি কৰিম সো সেই কাৰণে ইয়াতে অলপমান ফেনৰ হাৱা খাব কাৰণে ইয়াতে ৰখিছো গাইস আৰু এটা কাহিনী হ'ল ইয়াতে গাইস হা তো মইতো আহিলো ইয়াতে মই বহুত দিন পিছত আহিলো গাইস এই কলেজত থাকাতে আহিছিলো একবাৰ 18 চনত নেকি গাইস 17 চনত আহিছিলো গাইস 17 আৰু আজি আহিলো গাইস আজি 17 18 19 20 21 22 23 24 2025 8 বছৰ 7-8 বছৰ পিছত আহিলো গাইস ইয়াতে তেতিয়া বন্ধুৰ লগত আহিছিলো আৰু আজি অকলে আহিলো আৰু তো ইয়াতে আহি আজি এটা কাহিনী হ'ল হা গাইস ইয়াতে তো তেতিয়া এইবিলাক কিবা কিবি বনাইছে ইয়াতে তো ইয়াতে সুইমিং পুল বনাইছে ইয়াতে কিবা এতিয়া বন্ধ হৈ আছে নেকি বা কিবা গম নাপাম মই দেখি আহিছিলো আৰু ভিডিঅ'ত নিউজত বা কিবা কিবি আৰু এটা নতুন একুৰিয়াম বনাইছে নেকি একুৰিয়ামে মাছ থাকে যে পানীত এইফালে আছে তো মই 15 টকা দি টিকেট মানে কাটিলো আৰু 15 টকা টিকেটটো কাটি মই মানে একুৰিয়ামটো চাব যাই আছো মানে একুৰিয়াম না কি কয় মাছ আছে যে মাছ এইফালে আছে মই দেখাম বুলি ভাবিছিলো কিন্তু কি হ'ল গাইস মই তাতে গলো তাতে কোনবা এজন আছে তো মোক টিকেটৰ কথা কল মই সেই 15 টকা দি কাটা টিকেট খান উলাই দিলং তো হিখান টিকেট নহয় বলে আৰু তাৰ মানে বেলেগ টিকেট কাটিব লাগে আৰু প্ৰাইস বেছি নহয় 10 টকা টিকেট মাত্ৰ তাৰ পিছত ইয়াৰ পৰা এখন গাইস মেইন গেট হা ইয়াতে বহি আছো এতিয়া তো গাইস এইফালে এইখন গাইস এখন মেইন গেট তো ইয়াৰ পৰা সেই মাছ আছে যে মাছ যে ভৰাই ৰাখিছে একুৰিয়াম না কিবা কয়ো গমে নাপাং গাইস একুৰিয়ামে হ'ব গাইস একুৰিয়াম তো ইয়াৰ পৰা একুৰিয়াম লৈকে যাওঁতে মানে অলপ খোজ কাঢ়িব লাগে অলপমান খোজ কাঢ়িব লাগে একদম ইয়াৰ পৰা সেই তাতে আৰু তাৰ পৰা মানে কি হৈছে মই আৰু টিকেটখন কাটিলেহে তাতে মোক সোমাবা দিব একুৰিয়ামটো চাবা দিব তাৰপিছত মই ক'লো আৰু টিকেট কাটিবা ইয়াতে তাৰপিছত আৰু যা মানে এনেকৈ অহা যোৱা অলপ নাচাঙে বাদ দিম একুৰিয়াম আমাৰ কি আছে ইয়াতে গ্লাছৰ ভিতৰত এইগিলা কোনবা কৰ মাছগিলা আনি ভৰাই থৈ দিছে আৰু এইগিলা মাছ চাবা মন আছিল একবাৰ কিন্তু একো নাই নাচাং দে আৰু কি হ'ব আৰু মই গম নাপাং না তো আৰু এই দাদাজনে মোক একেবাৰে দিব লাগিছিল কিন্তু অলপমান বেয়া লাগিল আৰু মই আৰু 10 টকাৰ টিকেট কাটিবা চিষ্টেমটা আৰু নিয়মটা আৰু প্ৰাকৃতিক নিয়ম আৰু পৰিৱেশ উন্নয়ন উদ্যান আৰু হা তো মই আৰু টিকেটখন কাটিবা আহিম 10 টকা দিয়া ওতে টিকেট কাটা চিষ্টেম কৰ আৰু টিকেট দিয়া দাদাও মোক নকল না নুপুছিল না বা ময়ো নকলং না যে দাদা মই কৰি চাম দে যি কি নহওক আৰু আধা ঘণ্টামান সময় আছে ইয়াতে বহিম অলপ পুৰা মজা হাৱা আহি আছে পুৰা মজা হাৱা চলি আছে গাইস আৰু এইটো এটা কিবা ঘৰ বনাই ৰাখিছে ইয়াতে ইয়াতে মানে একজন তিনজন কৰি বহিব পাৰে আৰু এনেকা কিবা এনেকা 5টা আছে এনেকৈ ইফালে আছে গাইস এইফালে আছে আৰু এইখনে ফেন আছে তো ইয়াতে এতিয়া পুৰা বিন্দাস বহি আছো গাইস আৰু সময় হ'ব ইয়াৰ পৰা গায়ব হৈ যাম আৰু ইয়াতে আচলতে গাইস আহিব পাৰে ফেমিলিও আহিব পাৰে বা সিঙ্গেল সকলোৱে আহিব পাৰে তো ইয়াতে আহিলে মানে আৰু উদ্যান আৰু গাইস উদ্যান আৰু কি ক'ম আৰু পৰিৱেশ উন্নয়ন উদ্যান গাইস বঙাইগাঁও পৰিৱেশ উন্নয়ন উদ্যান বাকী এইফালে আমাৰ স্বৰ্গীয় ভূপেন হাজৰিকা দেৱৰ এটা মূৰ্তি আছে আৰু এইবিলাক ইয়াতে এখন কিবা লিখা আছে ইয়াতে কোনে কি হৈছিল কি হোৱা নাছিল কোনে আহিছিল কোনে ফিটা কাটিছিল মানে কোনে উন্মোধন কৰিছিল আৰু এইফালে এইটো আছে এইফালে এইটো সুইমিং পুল আৰু এইফালে এখন কিবা ট্ৰেইন মানে ট্ৰেক্টৰ দিয়া বনাইছে আৰু তই ট্ৰেইন নাই কিবা ট্ৰেইন কয় আৰু এইফালে ৰাস্তাগিলা ব্লক কৰি ৰাখিছে এইফালে ব্লক সেইফালে ব্লক মই 7 বছৰ পাছত আহিলোঁ 7 বছৰ 8 বছৰ পাছত আৰু আজি এইখিনি ভিডিঅ' আছিল গাইস একুৰিয়াম চাব আহিলোঁ এতিয়া অলপমান ৰখিব আহিলোঁ কিন্তু একুৰিয়ামত যোৱা নহ'ল
তো মই এলা একুৰিয়াম চাব খুজিলে তো মই এতিয়া একুৰিয়াম চাব খুজিলে আৰু 10 টকা টিকেট কাটে তো আৰু তাতে যা তেতিয়া সেই একুৰিয়ামটো চাব পাৰিম যাৰ যাৰ চাব মন আছে ৰিয়েল মানে চকু দি ৰিয়েলত এনেকৈ চকু দি ভিডিঅ'ত নহয় এই চকু দি মানে ৰিয়েল লাইফত যদি চাব মন আছে এনেকৈ ভাৰ্চুৱেলি ভিডিঅ'ত নহয় তো ইয়াতে আহিলেই হ'ল 15 টকা এণ্ট্ৰি ফিজ টিকেট আৰু একুৰিয়াম ভিজিট কৰিলে একুৰিয়াম মাছবিলাক পানীত থকা এইবিলাক মাছবিলাক চাবৰ কাৰণে তাতে এক্সট্ৰাকৈ 10 টকা দিব লাগে টোটেল 25 টকা আৰু 18 প্লাছ আৰু অ'কে সেয়াই আৰু গাইজ ইমানে ভিডিঅ'টো আছিল এতিয়া কি ক'ম আৰু গাইজ থ্যাংক ইউ সো মাচ ইপি জাৰ্নি টেক কেয়াৰ বাই বাই